এটাৰ পাছত আনটো বিতৰ্কত লিপ্ত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। এইবাৰ এগৰাকী লাইব্ৰেৰিয়ান নিযুক্তিক লৈ গাফিলতিৰ ভয়ংকৰ অভিযোগ। ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ এক RTI ৰিপৰ্টত ফাদিল ভয়ংকৰ তথ্য। এখন বিশ্ববিদ্যালয়ত অযোগ্য ঘোষণা হোৱাৰ পাছত হঠাৎ বৃদ্ধি হ'ল এগৰাকী ব্যক্তিৰ মাৰ্কশ্বিটৰ নম্বৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ 7জনীয়া কমিটিৰ নেতৃত্বত বৃদ্ধি হোৱা নম্বৰেৰে তেওঁ পালে লাইব্ৰেৰিয়ান পদ। কিন্তু কেনেকৈ? ৰাজ্যৰ শিক্ষা বিভাগৰ বিভিন্ন বিসংগতি পোহৰলৈ অহাৰ সময়তে আন এক ভয়াৱহ তথ্য পোহৰলৈ আহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ত গ্ৰন্থাগাৰিক পদৰ নিযুক্তিক লৈ ভয়ংকৰ গাফিলতিৰ তথ্য পোহৰলৈ আনিছে ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনে। আজি এক সংবাদমেলৰ জৰিয়তে SFI নেত্ৰী সংগীতা দাসে RTI ৰিপৰ্ট উল্লেখ কৰাৰ লগতে সকলো কথা বিৱৰি কয়। য'ত তেওঁ উল্লেখ কৰা অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক পদত নিযুক্তি পোৱা ডক্টৰ প্ৰশান্ত কুমাৰ ডেকাৰ নথিপত্ৰত সাংঘাতিক খেলিমেলি আছে। ব্যক্তিগৰাকীয়ে 2017 চনত উপযুক্ত নম্বৰ নথকাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত নিযুক্তি পোৱা নাছিল। কিন্তু সেই একেজন ব্যক্তিয়ে 2020 চনত উপযুক্ত নম্বৰ অৰ্জন কৰি 2023 বৰ্ষত নিযুক্তি পাবলৈ সক্ষম হয়। ইয়াত মন কৰিবলগীয়া কথাটো হৈছে যে সেই একেগৰাকী ব্যক্তিয়ে 1995 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। এতিয়া প্ৰশ্ন হৈছে, যিগৰাকী ব্যক্তিয়ে 2017 চনত 54.9% নম্বৰ লাভ কৰিছিল, তেওঁ কেনেকৈ 2020 চনত 55.13% নম্বৰ লাভ কৰিলে? আনকি ডক্টৰেট ডিগ্ৰী লাভ কৰা এগৰাকী ব্যক্তিৰ কোনো তথ্য নাই বুলি কৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰিয়ান ইনফৰমেশ্যন ছায়েন্স বিভাগে। উল্লেখযোগ্য যে ডক্টৰ প্ৰশান্ত কুমাৰ ডেকাৰ নিযুক্তিৰ ক্ষেত্ৰত 7জনীয়া কমিটিত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈ, ডক্টৰ ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অধ্যাপক প্ৰদীপ কুমাৰ বৰুৱা, ডক্টৰ অনন্ত কৃষ্ণন শ্ৰীনিবাসন, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য BC গোস্বামী, নেহৰু গ্ৰন্থাগাৰিক ডক্টৰ FR সুমেৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ ডক্টৰ হেমন্ত কুমাৰ নাথ। এতিয়া প্ৰশ্ন হৈছে, এখন কমিটিত ইমান কেইগৰাকী বিশিষ্ট তথা গুৰুত্বপূৰ্ণ পদত নিয়োজিত ব্যক্তি থকাৰ পাছতো কেনেকৈ ডক্টৰ প্ৰশান্ত কুমাৰ ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক পদ লাভ কৰিলে? কিছুদিন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ত PhDৰ বাবে হোৱা যোগ্যতা পৰীক্ষাটো খেলিমেলিৰ কথা পোহৰলৈ আহিছিল। ফলত শিক্ষাৰ্থীসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল। সেয়েহে বাৰে বাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সচেতন হ'বলৈ আহ্বান জনাই আহিছে বিভিন্ন মহলে। কিন্তু এইবাৰ মূল কৰ্তৃপক্ষৰ বিষয়া নিযুক্তিতেই গাফিলতিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। তেনে ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া অতি গুৰুত্বপূৰ্ণ। তদুপৰি প্ৰশ্ন হৈছে, তদন্তৰ আওতালৈ অনা হ'বনে এই 7জনীয়া কমিটিৰ উল্লেখিত বিষয়াসকলক? যি সময়ত ৰাজ্যখনত নিবনুৱা সমস্যাই তাত ত্ৰাসৰ সৃষ্টি কৰি আছে, লাখ লাখ মানে শিক্ষিত যুৱক যুৱতীয়ে এতিয়া চাকৰিৰ কাৰণে হাহাকাৰ কৰি আছে, তেনেকুৱা এটা পৰিস্থিতিত আমি দেখিবলৈ পাইছোঁ ইমান ডাঙৰ এটা খেলিমেলি, ইমান ডাঙৰ এটা ফ্ৰড আৰু ইমান ডাঙৰ কৰাপশ্যন গুৱাহাটী বিশ্ববিদ্যালয়ত চলি আছে। আৰু যদি আমাৰ আচলতে ডাউট হৈছে, আমি শংকা এটা হৈছে যে এই ধৰণৰ যদি খেলিমেলি এটা ডিপাৰ্টমেণ্টত এটা বিভাগত হৈছে, ইয়াৰ অৰ্থ হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগতে চাগে এনেকুৱা ধৰণৰ খেলিমেলি হোৱাৰ আশংকা এটা আছে। গতিকে বিষয়টো হৈছে খুব গুৰুত্বপূৰ্ণ আৰু খুব গভীৰ। যোৱা বহুদিন ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ যি লাইব্ৰেৰিয়ান পোষ্ট আছিলে, সেই লাইব্ৰেৰিয়ান পোষ্টটো আচলতে খালী হৈ আছিলে। কিন্তু এই লাইব্ৰেৰিয়ান পোষ্টটো তেওঁলোকে যোৱা সময়ত লাইব্ৰেৰিয়ান পোষ্টটো তেওঁলোকে নিযুক্তি দিলে 2023 চনত। তেওঁলোকে 4/5/2023 ইয়াৰ গোটেই বস্তুবিলাকৰ আমাৰ তথ্য আছে দেই। 4/5/2023 নিযুক্তি হৈছে আৰু নিযুক্তি দিছে, তেওঁলোকে লিখি দিছে ডক্টৰ প্ৰশান্ত কুমাৰ ডেকা। আৰু এই নিযুক্তি কেৱল এটা প্ৰক্ৰিয়াৰ মাজেৰে হোৱা নাই, এই নিযুক্তি হৈছে ইয়াতে 7জনীয়া এখন কমিটি আছিলে, চিলেকশ্যন কমিটি। আৰু এই 7জনীয়া চিলেকশ্যন কমিটিত ইউনিভাৰ্চিটিৰ উপাচাৰ্যকে ধৰি পেলাই বিভিন্ন ধৰণৰ শিক্ষাবিদ আছে, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন VC আছে। গতিকে এই ধৰণৰ ব্যক্তিসকল এই কমিটিখনত আছিলে। বিষয়টো হৈছে প্ৰশান্ত কুমাৰ ডেকাক তেওঁলোকে নিযুক্তি দিলে, যিজন প্ৰশান্ত কুমাৰ ডেকাই যোৱা 2017 চনত কুমাৰ ভাস্কৰ বৰ্মা
সংস্কৃত আৰু পুৰাতন বিভাগৰ বিশ্ববিদ্যালয় যে আছে পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ইয়াতে কিন্তু তেওঁ 2017 চনত নিযুক্তি মানে তেওঁ এপ্লাই কৰিছিলে আৰু তেওঁ নিযুক্তি নাপালে নোপোৱাৰ কাৰণটো হৈছে যে তেওঁ এলিজিবল নাছিলে কাৰণ তেওঁৰ যিটো পাৰ্চেণ্টেজ আছিলে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটিত এপ্লাই কৰাৰ সময়ত তেতিয়া তাৰ পাৰ্চেণ্টেজ আছিলে 54.9 তেওঁৰ পাৰ্চেণ্টেজ আছিলে 54.9 যাৰ ফলত তেওঁলোকে লিখি দিছিলে ইয়াতে আমাৰ আৰ্টিআই ৰিপৰ্টবিলাক আছে তেওঁ লিখি দিছিলে যে ইয়াতে কোনো নবডি ফাউণ্ড সুইটেবল বুলি লিখি দিছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিভাগৰ বিশ্ববিদ্যালয় ইয়াতে তেওঁলোকে যেহেতু নবডি ফাউণ্ড সুইটেবল দিছে সেইজন একেজন ব্যক্তি তেওঁৰ মাৰ্কছ আছিলে তেতিয়া ইয়াতে মাৰ্কছটো লিখা আছে চাওক ভালদৰে 54.9 সেইজন ব্যক্তিয়ে যেতিয়া 2020ত এপ্লাই কৰিছে সেইজন ব্যক্তিয়ে 2020ত পাৰ্চেণ্টেজ হৈ গৈছে 55.13 গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া তেওঁ এপ্লাই কৰিছে 2020 চনত একেজন ব্যক্তি আৰু এই ব্যক্তিগৰাকীয়ে প্ৰথম হেৰি পাইছিলে তেওঁ মানে মাষ্টাৰ ডিগ্ৰী পাছ কৰিছিলে 1995 চনত গতিকে 1995ৰ পৰা আপোনাৰ মোটামুটি 20 বছৰৰ বেছি এই সময়তে 15-20 বছৰৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ে নম্বৰ বৃদ্ধি কৰাৰ কিবা চিষ্টেম উলিয়াইছে নেকি মানে 0.1 হ'লেও যিমান পাৰ্চেণ্টেজ নহ'লেও 1 মাৰ্কছ এটা হ'লেও বঢ়োৱাৰ কিবা চিষ্টেম তেওঁলোকে নতুনকৈ আৰম্ভ কৰিছে নেকি যদিহে আৰম্ভ কৰিছে তেতিয়াহ'লে ইয়াৰ ফল কিন্তু সকলো ছাত্ৰ ছাত্ৰী পাব লাগে যদি আৰম্ভ কৰিছে আৰু যদি আৰম্ভ কৰা নাই এই ধৰণৰ যিবিলাক বিসংগতি এইটা ভয়ংকৰ বিসংগতি আৰু এইজন ব্যক্তিয়ে তেওঁ ডক্টৰ লিখিছে তেওঁৰ নামৰ উপাধিৰ আগত তেওঁ ডক্টৰেট ডিগ্ৰী লিখিছে ডক্টৰ প্ৰশান্ত কুমাৰ ডেকা এইজন ব্যক্তিৰ কথা যেতিয়া আৰটিআই কৰা হৈছিলে যে ডিপাৰ্টমেণ্ট অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সত তেতিয়া তাতে ৰিপ্লাই আহিছে যে তেওঁৰ সম্পৰ্কত তেওঁৰ পিএইচডি সম্পৰ্কত কোনো ধৰণৰ ৰেলিভেণ্ট ইনফৰমেশ্যন ডিপাৰ্টমেণ্টৰ হাতত নাই অৰ্থাৎ তেওঁ এডমিশ্যন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি লৈছে নে নাই সেই ক্ষেত্ৰতো কিন্তু ডাউট আছে একেবাৰে যদি চাবলৈ যাওঁ ইয়াতে একদম ক্লিয়াৰলি লিখা আছে যে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ কুৱেশ্যনটো আছিলে যে তেওঁৰ পিএইচডি সম্পৰ্কত কুৱেশ্যনটো আছিলে যে তেওঁৰ পিএইচডিটো 55% মাৰ্কছৰ ভিত্তিতে দিছিলে নে কিবা ৰিলেক্সেশ্যন দিছিলে সেই প্ৰশ্নটো আছিলে তাৰ উত্তৰটো দিছে যে there are no relevant information regarding the admission of Dr. Prasanto Kumar Deka in the PhD admission in the subject of library and information science in the year 2011 একদম স্পষ্টভাৱে লিখা আছে তাৰ পাছত এইজন ব্যক্তিয়ে 2023 চনত গুৱাহাটী ইউনিভাৰ্চিটিৰ লাইব্ৰেৰিয়ান হিচাপে নিযুক্তি পাইছে আৰু 7জনীয়া এখন কমিটি য'ত বিশিষ্ট শিক্ষাবিদসকল আছে এই কমিটিখনে তেওঁক চিলেক্ট কৰিছে প্ৰশ্নবোধক চিনটো হৈছে ইমান এটা সাংঘাতিক বিসংগতি কুমাৰ ভাস্কৰ ইউনিভাৰ্চিটিখনো হৈছে এখন ষ্টেট ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিখনো হৈছে এখন ষ্টেট ইউনিভাৰ্চিটি দুখন ষ্টেট ইউনিভাৰ্চিটিৰ মাজত কোনো ধৰণৰ কথা বতৰা নহয় দুখন ষ্টেট ইউনিভাৰ্চিটিত দুজন কেণ্ডিডেটে এজনে কেণ্ডিডেটে এপ্লাই কৰিছে এজনত এপ্লাই কৰিছে বেলেগ নম্বৰ দি এখনত এপ্লাই কৰিছে বেলেগ নম্বৰ দি এইটো কেনেকৈ সম্ভৱ হ'ল ইয়াৰ অৰ্থ হৈছে দুখন বিশ্ববিদ্যালয়ৰ মাজত কোনো ধৰণৰ এই কথাবিলাক আলোচনা নহয় বা গম পোৱা নাযায় বা এই ধৰণৰ তথ্যবিলাক যদিও আহেও এই তথ্যবিলাক তাৰমানে ঢাপ খাই থাকে তেওঁ যে নম্বৰ বঢ়াই পেলাই আজি নিযুক্তি পালে তেওঁৰ অৰ্থটো হৈছে যে কোনোবাই নম্বৰ বঢ়াব পাৰে সেই চিষ্টেমটো তেওঁলোকে আৰম্ভ কৰি দিছে ইতিমধ্যে কেইদিনমান আগতে অভিযোগ উত্থাপন হৈছিল যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে পইচাৰ বিনিময়ত নম্বৰ বঢ়াই দিয়ে এই অভিযোগটো ইয়াৰ অৰ্থ হৈছে অভিযোগবিলাক তাৰমানে সঁচা এনেকুৱা ধৰণৰ বিসংগতি শৈক্ষিক অৰাজকতা কিছুমান গুৱাহাটী বিশ্ববিদ্যালয় ইতিমধ্যে চলি আছে আৰম্ভ হৈছে আৰু এইবিলাকৰ বিৰুদ্ধে গাপ দিয়া যে এইবিলাকৰ বিৰুদ্ধে কোনো ধৰণৰ কথা কোৱা নহয় এইবিলাকৰ বিৰুদ্ধে যেতিয়াই কথা কোৱা হয় তেতিয়া তেওঁলোকৰ যোনবিলাকে উত্থাপন কৰিছে বিষয়বিলাক তেওঁলোকৰ মুখবিলাকো বন্ধ কৰি দিয়া হয় গতিকে যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা অসমৰ এখন ইমান প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় পুৰণি বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় নিশ্চয় আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু অলপ আৰু আগত যাতে যায় আমাৰ ৰেংকিং যাতে ভাল হয় এই কথাটো আমি বিচাৰোঁ কিন্তু কথাটো হৈছে এইবিলাক বিচৰাৰ ক্ষেত্ৰত যিবিলাক বাধা আছে যদি আজি শৈক্ষিক পৰিৱেশ গুৱাহাটী বিশ্ববিদ্যালয় এতেকে বিনষ্ট হৈ গৈছে ইয়াৰ ক্ষেত্ৰত কিন্তু তদাৰকি কৰিব লাগিব শিক্ষা বিভাগে ইয়াৰ ক্ষেত্ৰত তদাৰকি কৰিব লাগিব অসম চৰকাৰে আৰু আমি ভাবোঁ ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনে যে এছএফআই স্পষ্ট কথা যে এই বিষয়ত এতিয়া লাইব্ৰেৰীৰ নিযুক্তি দিছে ইমান দিনৰ পিছত এই লাইব্ৰেৰীৰ নিযুক্তিৰ ক্ষেত্ৰত যিবিলাক প্ৰশ্ন উত্থাপিত হৈছে এই প্ৰশ্নবিলাকৰ কিন্তু উত্তৰ দিব লাগিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ইয়াৰ ক্ষেত্ৰত তেওঁলোকে তদন্ত কমিটি গঠন কৰক তদন্ত কমিটি গঠন কৰি এই গোটেই বিষয়টো তেওঁলোকে চালি জাৰি চোৱাৰ ব্যৱস্থা কৰক যাতে এই বিষয়টো ৰাইজৰ আগত একেবাৰে ট্ৰান্সপাৰেণ্ট হয় যে কিয় এজন এনেকুৱা ধৰণৰ ব্যক্তিয়ে নিযুক্তি পাইছে যদি নিজৰ নম্বৰ বৃদ্ধি কৰি লৈছে যাৰ পিএইচডি ইনফৰমেশ্যন কাৰো হাতত তথ্য নাই আজি বহুত যোগ্য ল'ৰা ছোৱালীয়ে এক মাহৰ কাৰণে ইণ্টাৰভিউ পোৱা নাই
যি সময়ত তেনেকুৱা সময়ত যদি আজি গুৱাহাটী বিশ্ববিদ্যালয়ে এই ধৰণৰ নজিৰ সৃষ্টি কৰে তেতিয়াহ'লে নিশ্চয় এয়া শুভ লক্ষণ নহয়, আমাৰ শৈক্ষিক দিশৰ কাৰণে শুভ লক্ষণ নহয়। গতিকে আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনে দাবী কৰিছোঁ যে শিক্ষা বিভাগ অসম চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰক আৰু কৰ্তৃপক্ষই শীঘ্ৰে এই বিষয়টোক লৈ পেলাই লাইব্ৰেৰিয়ান পোষ্টক নিযুক্তিক লৈ পেলাই কেন্দ্ৰ কৰি যিবিলাক ঘটনা ইতিমধ্যে প্ৰশ্ন উত্থাপিত হৈছে, যিবিলাক ঘটনা আৰম্ভ হৈছে, যিবিলাক তথ্য আমাৰ হাতত আছে, এই তথ্যবিলাকৰ বিচাৰ কৰাৰ কাৰণে শীঘ্ৰে তদন্ত কমিটি এখন গঠন কৰাৰ ব্যৱস্থা কৰিব।